আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। এয়া মই মিল্ক কেক বনাইছোঁ। এইটো মানে গাখীৰ জাল কৰিবলৈ এটা আধা কেজি গাখীৰ আৰু আধা কেজি গাখীৰ পুৰবিটো অলপ বেছি ভাল হয় আৰু এনেই গাখীৰ গাইৰ গাখীৰ গৰম কৰিব লাগে। কৰাৰ সময়ত আপুনি আধা ফাল নেমুৰ ৰস দিব। তাৰপিছত আপুনি যদি ডায়েবেটিছৰ ৰোগী হয় তেতিয়া চুগাৰ ফ্ৰী অলপ দিব, নহ'লে চেনি দিব আৰু এলাচি গুড়া কৰি দিব কেইটামান। আৰু এইকেইটাই আৰু শেষত আপুনি যেতিয়া মানে গাখীৰটো শুকাই আহিব এনেকুৱা হ'ব আৰু গাখীৰ জাল কৰোঁতে তাৰপিছত আপুনি 1 চামুচ দেশী ঘি দি দিব। দি পিনে এনেকৈ যেতিয়া এনেকুৱা হ'ব আৰু তেতিয়া আপুনি এটা থালিত তাৰমানে অলপ ঘি বা ৰিফাইন তেল লগাই পিনি বাটাৰ লগাই এনেকৈ নমাব তাৰমানে ভাল লাগিছেনে বাৰু? এইটো মিল্ক কেক বুলি কয় আৰু এইটো ছেট হ'ব দিম ফ্ৰিজত। তাৰপিছত পিছত খালে ঠাণ্ডা কৰি খালে ভাল লাগিব আৰু চেৰি দি মই সজাইছোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ।